এইবিলাক হৈছে কৈকাপ মাছৰ পোনা। এই পোনাবিলাক আমি ইয়াতে ৰাখি ডাঙৰ কৰিছোঁ। এই পোনাবিলাকৰ বয়স হৈছে 25 দিন। এই পোনাবিলাক আমি ইয়াত কেনেকৈ ৰাখিছোঁ 25 দিন আৰু কি খাদ্য খুৱাইছোঁ, কেনেকৈ খুৱাইছোঁ, গোটেইখিনি আজি চাব পাৰিব। যিসকলৰ পুখুৰী নাই তেওঁলোকে টেংকি বনাই টেংকিত কৈকাপ মাছৰ স্পন ফাৰ্মিং কৰিব পাৰিব। সেইটো চাওক আমাৰ মাছ কিমান এক্টিভ হৈ গৈ আছে। গোটেই টেংকিখনত এনেকেই মাছ ভৰ্তি হৈ আছে। এইকেইটা বৰ্তমান এইকেইটাৰ দাম হৈছে 5 টকা পাৰ পিচ বিক্ৰী কৰি আছোঁ। ইয়াত 50,000 টকাৰ মাছ হ'ব বুলি মই এটা আইডিয়া কৰিছোঁ, কাৰণ ইয়াত 10,000 পিচ মাছ আছে। 5 টকাকৈ বিক্ৰী কৰিলে 50,000 টকা পাম বুলি। আমি ইয়াত কেনেকৈ খাদ্য দিওঁ এইটো আজি চাব পাৰিব। এইটো চাওক, দানা ভিজাই ৰাখিছোঁ পানীত, এনেকৈ ভিজাই পেলাই উঠাই 10 মিনিট ভিজাই ৰাখিব লাগিব। তাৰপিছত দানাকেইটা এনেকৈ মাখিব লাগিব হাতেৰে। এনেকৈ মাখি তাৰপিছত টেংকিত দিব লাগিব। কোনোবাই ইচ্ছা কৰিলেই পাৰিব। এইটোৱে ইমান কঠিন কাম নহয়। যদি নোৱাৰে তেনেহ'লে আমাৰ ঘৰত আহিব, আমি A to Z শিকাই দিম। কেনেকৈ টেংকিত স্পন ফাৰ্মিং কৰিব লাগে, কি কৰিব লাগে। যদি নোৱাৰে আমি শিকাই দিম। এনেকৈ হাতত লৈ টেংকিত এৰিব। এৰি দিয়াৰ লগে লগে চাব মাছ আহি যাব। সেইটো চাওক, তলত আহি আছে, আহি মাছে ধুনীয়াকৈ খাই আছে। টেংকিৰ চাৰিওফালে দিব লাগিব। সেইটো চাওক, মাছে কিমান ধুনীয়াকৈ আহি খাই আছে। দিনত 3-4 বাৰ দিব লাগে। আমি কমচে কম 4 বাৰ দিব লাগিবই, নহ'লে মাছে মাছক খাই দিব। এটা মাছে আৰু এটা মাছৰ লেচত কামুৰিব আৰু মাছ মৰিব। পুখুৰীত মাছ এৰিলে, স্পনৰ মৰ্টেলিটি হোৱাৰ বহুত সম্ভাৱনা থাকে। তাৰমানে মাছটো মিছ হোৱাৰ বহুত সম্ভাৱনা থাকে। ইয়াত কোনো প্ৰব্লেম নাই, কাৰণ পুখুৰীত মাছ স্পন এৰিলে 50% স্পন পোৱা যায় আৰু টেংকিত এৰিলে 90% মাছ পাওঁ। আমি নিজে প্ৰমাণ পাইছোঁ। টেংকিত স্পন ফাৰ্মিং কৰি আমি ছাকচেছ হৈছোঁ। আপুনিও ছাকচেছ হ'ব পাৰিব, চেষ্টা কৰি চাওক।